এইবাৰ বোলে মেট্ৰিক পৰীক্ষাত স্থান নাথাকে, ৰেংকিং সিস্টেম নাথাকে। তো আজি আমালোক এই ভিডিঅ'টোত এই বিষয়ক লৈ আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, তেনেহ'লে বুজি পাবা যে কোন সময়ছোৱাৰ পৰা মেট্ৰিকত আৰু স্থান নাথাকে বা ৰেংকিং সিস্টেম নাথাকে। ঠিক আছে, সৰ্বপ্ৰথম মই তোমালোকক এটা কথাই ক'ব বিচাৰিম, এই তোমালোকে যি কথাটো শুনি আছা যে ৰেংকিং সিস্টেম নাথাকে, সঁচাকৈ এইটো ৰেংকিং সিস্টেম আৰু নাথাকে। কাৰণ অলৰেডি শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰি দিছে যে 2023 বৰ্ষৰ মানে এইবাৰ যিসমূহ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছে তেওঁলোকৰ ৰেংকিং সিস্টেম নাথাকে, মানে এইবাৰৰ পৰা আৰু নাথাকে। এইবাৰৰ পৰা মানে এইবাৰেই নাথাকিব। ঠিক আছে, ৰেংকিং সিস্টেম নাই। ৰেংকিং কোনটো সিস্টেম? ধৰি লোৱা আগত যেনেকুৱাকৈ গুগলত বাহিৰ হৈছে বা টিভিত বাহিৰ হৈছে বা বিভিন্ন ধৰণৰ নিউজ চেনেলত বাহিৰ হৈছে যে এওঁ বা এইজন ছাত্ৰ বা এইজন ছাত্ৰীয়ে অসমৰ ভিতৰত প্ৰথম পজিশ্যন লাভ কৰিছে বা প্ৰথম স্থান দখল কৰিছে বা হাইয়েষ্ট মাৰ্ক পাইছে। 10জন কিন্তু দিয়া হয়, অসমৰ ভিতৰত 10জন থাকে, সেইটোক কোৱা হয় ৰেংকিং সিস্টেম। গতিকে এই যে এইবাৰৰ পৰা ৰেংকিং সিস্টেমটো নাথাকে, এইবাৰেই নাই। ঠিক আছে, 2023 বৰ্ষৰ 2023 বৰ্ষটোৱে লাষ্ট আছিল। তোমালোকৰ 2024 বৰ্ষত যেহেতু ৰিজাল্ট দিব, সেইকাৰণে 2024 বৰ্ষ ধৰা হৈছে। ঠিক আছে, কাৰণ যিসমূহ ছাত্ৰ ছাত্ৰীয়ে 2023 দিছে তেওঁলোকৰ কিন্তু ৰেংকিং সিস্টেমটো আছিল। 2024 বৰ্ষৰ যিসমূহ ছাত্ৰ ছাত্ৰীয়ে ৰিজাল্ট দিব তেওঁলোকৰ ৰেংকিং সিস্টেমটো নাই। এতিয়া কথা হ'ল যে স্থান থাকে নে নাই? স্থান থাকিব, সমূহ ঠিকে থাকিব। ৰিজাল্ট দিয়াৰ প্ৰচেছিং একেই থাকিব, প্ৰচেছটো একেই থাকিব, একেবাৰে সমূহ পদ্ধতি একে থাকিব, কেৱল মাত্ৰ তোমালোকৰ ৰেংকিং সিস্টেমটো নাথাকে। ঠিক আছে, আকৌ এবাৰ শুনি লোৱা ভালকৈ যে এইবাৰ যিসমূহ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছে এওঁলোক যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট চাব, এওঁলোকৰ ৰেংকিং সিস্টেম নাথাকে। গতিকে কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি 100% পায় বা 99% পায় বা 98% পায়, গতিকে তেওঁ কোনো ৰেংকিং সিস্টেম নাপাব, তেওঁ কোনো স্থান দখল কৰিব নোৱাৰিব। কাৰণ স্থান দখল কৰাৰ পদ্ধতিটোৱে নাই। দখল কৰাৰ পদ্ধতি যদি থাকিলেহেঁতেন তেন্তে স্থান দখল কৰিব পাৰিলেহেঁতেন। ঠিক আছে, কোনো ৰেংকিং সিস্টেম নাই। আকৌ এবাৰ কৈছোঁ, কোনো ধৰণৰ ৰেংকিং সিস্টেম এইবাৰ নাই। ঠিক আছে, গতিকে 2023 বৰ্ষই লাষ্ট আছিল মানে 2023ত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে দিছে তেওঁলোকৰ ৰিজাল্ট 2023ত হৈছে, তেওঁলোকৰ হৈ গৈছে। 2023ত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছে, 2024ত যিসমূহ ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট দিব, মানে তোমালোকৰ ৰেংকিং সিস্টেমটো আৰু নাথাকে। ঠিক আছে, ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন এইবোৰ থাকিবনে? এইবোৰ থাকিব, এইটো নিশ্চিত। স্থান থাকিব, তোমালোকৰ সমূহ একে থাকিব। মই আকৌ এবাৰ কৈ আছোঁ, সমূহ একে থাকিব, কেৱল মাত্ৰ তোমালোকৰ ৰেংকিং সিস্টেমটো নাথাকে। ঠিক আছে, আৰু এটা কথা তোমালোকৰ মনত প্ৰশ্ন উঠিব পাৰে যে ছাৰ আনন্দৰাম বঁটা যিটো আছে সেইটো আমালোক পামনে? যদি কোনোবা ছাত্ৰ বা ছাত্ৰীয়ে 75% পায় তেন্তে তেওঁ আনন্দৰাম বঁটাটো পাব। ঠিক আছে, সমূহ একে থাকিব, আগতে কৈ দিলোঁ নে, সমূহ একে থাকিব, কেৱল মাত্ৰ তোমালোকৰ ৰেংকিং সিস্টেমটো নোহোৱা হৈ যাব। ঠিক আছে, ৰেংকিং সিস্টেমটো নাই। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ইমান চিন্তাৰ প্ৰয়োজন নাই, তোমালোকৰ কেৱল মাত্ৰ ৰেংকিং সিস্টেমটো নাথাকে আৰু বাকী যিবোৰ আছে তোমালোকৰ আনন্দৰাম বৰুৱা বঁটা আৰু কিবা কিবি ধৰণৰ বঁটা, কিবা ধৰণৰ প্ৰাইজ, আৰু ছেকেণ্ড ইয়াৰৰ কাৰণে 75% পালে স্কুটি, আৰু এতিয়া ল'ৰা আৰু ছোৱালীক দুয়োজনকে দিয়া হয়। গতিকে এইবোৰ থাকিব কেৱল মাত্ৰ মেট্ৰিকৰ কাৰণে। মই হাই ছেকেণ্ডেৰীটো নাজানো, কেৱল মাত্ৰ মেট্ৰিকৰ কাৰণে ৰেংকিং সিস্টেমটো নাথাকে। ঠিক আছে, ৰেংকিং সিস্টেমটো নোহোৱা হৈ গৈছে, গতিকে তোমালোকৰ আনন্দৰাম বঁটাটো তোমালোকে পাই যাবা। ঠিক আছে, তো সমূহ ছাত্ৰ ছাত্ৰীক মই আকৌ এবাৰ কৈ আছোঁ, কোনো ধৰণৰ চিন্তা নকৰি তোমালোকৰ ৰিজাল্টক লৈ অপেক্ষা কৰি থাকা। আৰু বহুত ছাত্ৰ ছাত্ৰীৰ মনত এটা প্ৰশ্ন যে মোৰ ৰিজাল্ট বেয়া হ'ব, মই এইটো পৰীক্ষা বেয়াকৈ দিছোঁ, ইমান কনফিডেঞ্চ নেদেখাবা। ঠিক আছে, কাৰণ পৰীক্ষাটো তুমি দিছা, জানা, মই জানো তোমালোকে জানা, কিন্তু ৰিজাল্টলৈ অপেক্ষা কৰা। ঠিক আছে, কি জানি কি হয়, ৰিজাল্টলৈ অপেক্ষা কৰা আৰু ৰিজাল্টৰ আগত কোনো ধৰণৰ বেয়া চিন্তা নকৰিবা। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ।